এই 25 বিঘা মাটি আমি মানে মেচিনৰ দ্বাৰা কৰিছোঁ মাত্ৰ 3 দিনৰ ভিতৰত আমি 50 বিঘাতকৈ বেছি মানে প্লাষ্টিক পাৰা হৈ গ'ল আমাৰ ইয়াতে যেটো মেচিন ব্যৱহাৰ হৈছে হেতুৰ একেলগে দুইটা কাম হৈছে যে আমি কৰাৰ পিছত তেওঁলোকে পাৰিও গৈছে আৰু বেডু বনাইছে আৰু প্লাষ্টিকো টানি গৈছে মাটি দি গৈছে নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল আজি বৰ্তমান আমি উপস্থিত আছোহি নলবাৰী জিলাৰ পাগলাদিয়া পাৰৰ কহুৱা ৰিজৰ্টত ইয়াতে আমি দেখিবলৈ পাইছোঁ এটা বিস্তৃত প্ৰায় 25 বিঘামান মাটিত তেওঁলোকে তৰমুজৰ খেতিৰ কাৰণে প্ৰস্তুতি চলাইছে আপোনালোকে দেখিবলৈ পাইছে আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম এই যে যি আপোনালোকে বেড বনাইছে দেখিছে আপোনালোকে বেড আমাৰ দৰ্শকসকলে চাব পাৰে যি বেড বনাইছে বা মালচিং পেপাৰ তেওঁলোকে কেনেকৈ পাৰিছে বা এইবিলাক কাম কৰোঁতে কিমান হ'ব লাগিছে মেচিনৰ সহায়ত কৰিছে নে তেওঁলোকে মেনুৱেলি এই কামবিলাক কৰিছে এই গোটেই কথাখিনি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম ইয়াত যি কহুৱা ৰিজৰ্টৰ যিকেইজন বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগত কথা পাতিম বিষয়ববীয়া আৰু তেওঁলোক কৃষক তেওঁলোকে এই কামবিলাক কৰি আছে আমি তেওঁলোকৰ লগত গোটেই কথাখিনি পাতি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আমি ইয়াতে প্ৰায় মোৰ পিছফালে থকা ঘণ্টিত প্ৰায় 25 বিঘা মাটিৰ আমি মালচিং পেপাৰ পাৰিছোঁ তৰমুজ খেতিৰ কাৰণে আৰু এই 25 বিঘা মাটি আমি মানে মেচিনৰ দ্বাৰা কৰিছোঁ এইটো মেচিনে কৰিছে এইটো আগতে কেনেকৈ কৰিছিলে আগতে আমি আমাৰ আপুনি ইয়াতে যিবিলাক খেতি আছে এইটোৰ আগৰ সেইখিনি গোটেইখিনি মানুহৰ দ্বাৰা কৰা হৈছিলে লেবাৰৰ দ্বাৰা মেনুৱেলি কৰা হৈছিলে আৰু মেনুৱেলি কৰাত যথেষ্ট অসুবিধা আছে আৰু সময় বিশেষকৈ সময় মানে মিলাব পৰাটো বহুত কঠিন হৈ পৰে আৰু সেই অনুপাতত আগবাঢ়ি যাব মনৰ যিটো আশা যে আমি 50 বিঘা কৰিম এতিয়া 50 বিঘাটো আপুনি মানুহৰ দ্বাৰা কৰাটো সম্ভৱপৰ নহয় আৰু এই ক্ষেত্ৰত তাৰমানে আমাক প্ৰথম অৱস্থাত আমি যেতিয়া তিয়হৰ কাম কৰি আছিলোঁ তেতিয়া আমাৰ হৰ্টিকালচাৰ ছাৰ মানে কলেজৰ আমাৰ সঞ্জীৱ শৰ্মা ছাৰ আমাৰ ইয়াতে হৰ্টিকালচাৰ চাব আহিলে আহি তেখেতে দেখিলে যে মানুহে ইমান কষ্ট কৰি আছে তেখেতে ক'লে যে ৰ'বচোন মই অলপ কথা পাতি চাওঁ যদি পাৰি মেচিনেদি কৰিব পাৰি নেকি চাওঁ যদি এনেকুৱা মেচিন আছে মই খবৰ কৰি লওঁ তেখেতে কাৰোবাৰ লগত ফোন কৰিলে তাৰপিছত গম পালোঁ তেখেতে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং বিভাগৰ ছাৰ এজনৰ লগত কথা পাতিলে আৰু তেখেতে ক'লে সেইটো অ'কে কৰিলে আৰু তেখেতসকলে মেচিনটো আমাক ইয়ালৈ আনি প্ৰথম আমাক এইটো ডেমো দেখাই দিলে আৰু তাৰপিছত আমি 3 দিনৰ ভিতৰত মাত্ৰ 3 দিনৰ ভিতৰত আমি 50 বিঘাতকৈ বেছি মানে প্লাষ্টিক পাৰা হৈ গ'ল ইয়াতে 25 বিঘা আছে আৰু বিভিন্ন পাৰ্টত বেলেগ বেলেগত আছে আপোনালোকে দেখা পাব আমাৰ ইয়াতে যেটো মেচিন ব্যৱহাৰ হৈছে হেতুৰ একেলগে দুইটা কাম হৈছে যে আমি কৰাৰ পিছত তেওঁলোকে পাৰিও গৈছে আৰু বেডু বনাইছে আৰু প্লাষ্টিকো টানি গৈছে মাটি দি গৈছে আৰু বহুত সহজ কাম তাৰমানে বহুত সহজত হৈছে আমি ছাৰসকলক যিজনে আমাৰ সঞ্জীৱ শৰ্মা ছাৰ আৰু যিজনে দিলে ছাৰ নামটো মোৰ মনত অহা নাই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং বিভাগৰ তেখেতসকলক আমি তাৰমানে সদায় মনত ৰাখিম কাৰণ এতিয়া আপোনালোকে ধৰক এতিয়া এমাহৰ কামটা যদি চাইডত হৈ যাবলৈ হয় এজন কৃষকৰ বাবে কিমান এটা ভাল কথা নহয় হয় হয় এইখিনি এতিয়া ধৰক আমি এতিয়া মই কথাটো ক'লোঁ এইখিনি এতিয়া 50 বিঘা মাটিত আপোনালোকে 3 দিন বা চাইডতে 3 দিন হৈ গৈছে 50 বিঘা অলৰেডি হৈ গৈছে এইটো যদি মানুহে কৰিব লগা হ'লে কিমান দিন লাগিলহেঁতেন এক মাহ লাগিলহেঁতেন আৰু সময়টোতো মানে হৈছে প্লাছ মানে আপোনালোকৰ এতিয়া কামটো সোনকালে কৰোঁ বুলি ক'লে এই কামটো কৰিব পাৰি নহয় জানো হয় যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰি আচলতে এই মেচিনটো আমাৰ কৃষকৰ মাজত আহিছে যদিও আমি মানে ব্যৱহাৰ কৰা নাছিলোঁ আমিও জনা নাছিলোঁ হয় হয় সেইকাৰণে কৈছোঁ যে সেইকাৰণে বিভাগ আৰু বিজ্ঞানী সেইসকলৰ লগত লাগে আৰু আছে আমাৰ আছে কাৰণে তেখেতে জানে কাৰণে সেইটো আমাক সুবিধাটো দিছে আচলত কি হয় আমি সদায় হাতে কামে কৰি থাকোঁ কিন্তু আজিকালি সা সঁজুলি ব্যৱহাৰ কৰিলে যিকোনো কাম সহজ হৈ পৰে হয়নে আৰু ইউনিভাৰ্চিটিয়ে সেইটো বহুত চেষ্টা কৰি আছে আমাৰ বহুতকেইটা বিভাগ আছে তাৰে ইঞ্জিনিয়াৰিং বিভাগৰ পৰা আমি যোগাযোগ কৰিলোঁ তেখেতে ক'লে অলৰেডি কথাখিনি তাতে মানস বৰুৱা দা আছে আমাৰ ইঞ্জিনিয়াৰিং বিভাগৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট তেখেতৰ এটা সৰ্বভাৰতীয় প্ৰজেক্ট আছে AICRP অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰগ্ৰাম অন FIM ফাৰ্ম ইমপ্লিমেণ্টছ এণ্ড মেচিনেৰী সেই প্ৰজেক্টৰ অধীনত
এই মেচিনখিনি এভেইলেবল আছে তেখেতসকলে ডেমো দিব পাৰে সেইখিনি মই জানো কিয় মই আগত সেই বিভাগত কাম কৰিছিলোঁ অ'কে যিহেতু ইয়াত আহি দেখিলোঁ হাতে কামে কৰি আছে তেতিয়া মই কথা পাতিলোঁ মানসদাৰ লগত তো কওঁতে দাদাই লগে লগে ক'লে যে ঠিক আছে মই লৈ যাম কিবা ব্যৱস্থা কৰি তো তেখেতসকলে আনি পেলাই এইটো মাল্চ লেয়িং মেচিন তাৰমানে ই ভেটি বনোৱাৰ লগত এই পলিথিনটো যিটো পলিথিন আমি মাল্চিং পেপাৰটো যিটো কওঁ এই প্লাষ্টিক পেপাৰটো ধুনীয়াকৈ পাৰি দিয়ে নাই লগতে ই একেবাৰে 6টা কাম একেলগতে কৰে কম্বো প্ৰজেক্ট ই ভাবক ভেটিটো বনালে তাৰপিছত যদি আমি ড্ৰিপ লাইনটো পেলাব বিচাৰোঁ তাতে পাৰিব বিচাৰোঁ তো সেই ড্ৰিপৰ পাইপটো লগত খাৰ দিয়া কামটো খাৰ দিয়াটো পাৰি আৰু লগতে ভাবক ফুটা কৰিব লাগিব ইয়াত আপুনি ৰুবলৈ ফুটা কৰিব লাগিব নাই আপোনাৰ দূৰত্বটো ঠিক কৰি ল'লে কি শস্য কৰিব সেই ধৰণে আমাৰ বেলেগ বেলেগ ফুটা থাকিব জোখত সেইখিনি ফুটা কৰিব পাৰি আৰু তাৰপিছত মাল্চটো কভাৰ কৰি ছাইডৰ পৰা মাটিটো জাপি যাব লাগিব নাই দুই পিনে মাল্চৰ ভেটিটো বনোৱাৰ পিছত সেইখিনি কাম একেলগেই কৰিব পাৰে আৰু তেখেতসকলে ক'লে নহয় খুব সহজত খুব কম সময়ত কামটো কৰিব পাৰি আৰু গোটেই মেচিনটোৰ যদি ভাবে আপুনি 1-1.5 লাখ টকা যিটো সঁজুলিৰ কথা কৈছোঁ যেনেকৈ ৰোটোভেটৰ হয় ট্ৰেক্টৰৰ পিছফালে লাগে যেনেকৈ আমাৰ কাল্টিভেটৰ ৰোটোভেটৰ আছে তেনেকুৱা ই এটা মাল্চ লেয়িং মেচিন ভাবক সেই গোটেই দামটো হাৰ্ডলি 1 লাখ টকা হ'ব 1 লাখ টকা হয় এবাৰ কিনিলেতো বহুত দিন চলিব তো জানিব পাৰিছিলোঁ তেওঁলোকে 2 লাখ মান টকা ৰাহি হৈছে এই কামখিনি কৰোঁতে হয় 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 1 লাখ টকা আৰু সেইটো ন হয় এটা মানে তাৰ যিটো দেখিছিলোঁ ইয়াত ভাবক 100 মিটাৰৰ এটা ভেটি বনাবলৈ মাল্চ পাৰিবলৈ যিটো সময় লাগিছিলে তেখেতৰ 2টা লেবাৰৰ প্ৰায় দিনটো লাগে এতিয়া আমাৰ ইয়াত প্ৰায় 5 মিনিটত গোটেই কামটো মানে হৈ গৈছিলে তো ভাবক তেনেকৈ সময়টো বাচিলে আৰু আমাৰ পইচাখিনিও ৰাহি হ'ল তো তেনেকৈ 2 লাখ টকা নিশ্চয় তেওঁলোকৰ বাচিব কিয় 50 বিঘা খেতি কৰিছে